আজি যেহেতু সংবিধান দিবস আৰু সংবিধান দিবস উপলক্ষে দেখা পোৱা গৈছে তেজপুৰত এনেদৰে এক সজাগতা শোভাযাত্ৰা বাহিৰ কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ পৰিৱেশ তেজপুৰৰ পৰা আৰু জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলা দণ্ডাধীশেও ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেজপুৰ আদালতৰ অধিবক্তা সমন্বিত প্ৰশাসনৰ বহুসংখ্যক লোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। মই যিহেতু জিলা আয়ুক্তগৰাকী আছে তেখেতৰ পৰা জানিব চেষ্টা কৰিম। আজি সংবিধান দিৱস ২৬ নৱেম্বৰ আৰু আমি আজি সংবিধান যি আমি গ্ৰহণ কৰিছিলোঁ 1949 চনৰ আজিৰ দিনটোত সেইটো আমি উদযাপন কৰিছোঁ। এই সংবিধানে আমাৰ গোটেই গণতান্ত্ৰিক ব্যৱস্থাৰ বুনিয়াদ আৰু মেৰুদণ্ড আৰু সেই উদ্দেশ্যে আমাৰ আজি জিলা ন্যায়পালিকা আৰু ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচেছ অথৰিটিৰ উদ্যোগত এটা অনুষ্ঠান আয়োজন কৰা হ'ল। তাৰ পাছতে এই শোভাযাত্ৰা। গতিকে সকলোকে আমি এই সংবিধান দিৱসৰ কাৰণে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই আমি ডিষ্ট্ৰিক্ট জুডিচিয়াৰী, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, চিভিল পুলিচ, ডিষ্ট্ৰিক্ট বাৰ এছ'চিয়েশ্যন, মেডিকেল ফেটাৰ্নিটি, আমি চবে মিলি আজি কনষ্টিটিউশ্যনেল ডে অবজাৰ্ভ কৰি আছোঁ শোণিতপুৰত। আৰু এতিয়া অলপ প্ৰচেছন কৰি আমি কোৰ্ট গুচি যাম। আমি আমাৰ দৈনন্দিন কাম ষ্টাৰ্ট কৰিম। মই চবক কনষ্টিটিউশ্যন ডেৰ কাৰণে উইচ কৰি আছোঁ। হেপী কনষ্টিটিউশ্যনেল ডে টু অল। দেখা পোৱা গৈছে এনেদৰে এই যি শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা হৈছে আৰু শোণিতপুৰ আৰক্ষী অধীক্ষক আছে। আজি ২৬ নৱেম্বৰ 1949 চনত প্ৰথমবাৰৰ বাবে আমাৰ সংবিধান সমিতিয়ে আমাৰ সংবিধানখন এডপ্ট কৰিছিল আৰু সেই উপলক্ষে আজি ২৬ নৱেম্বৰ আমি সকলোৱে ইয়াতে একত্ৰিত হৈছোঁ সংবিধান দিৱস পালন কৰিবলৈ। আমাৰ ৰাইজৰ মাজত যাতে এইটো সজাগতা হয়, সকলোকে মই অভিনন্দন জনাওঁ। ধন্যবাদ। নিশ্চিতভাৱে দেখা পোৱা গৈছে এনেদৰে জিলা প্ৰশাসন আৰু ন্যায় ব্যৱস্থাৰ উদ্যোগত আজি ভাৰতীয় সংবিধান এই সংবিধান গৃহীত হোৱাৰ দিনটো এনেদৰে শোভাযাত্ৰা উলিওৱা হৈছে আৰু জিলা দণ্ডাধীশ, জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত অধিবক্তাকে ধৰি ছাত্ৰ ছাত্ৰী, নাৰ্ছ এনেদৰে বিভিন্ন প্ৰশাসনৰ লোকে অংশগ্ৰহণ কৰিছে আৰু আজিৰ এই বিশেষ দিনটো এনেদৰে সজাগতা ৰেলীৰে তেজপুৰত দেখা পোৱা গ'ল সংবিধান দিৱস উপলক্ষে উলিওৱা এই বৃহৎ শোভাযাত্ৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।